गाइस स्वागतम जनाइছো সকলোকে নতুন এটি ভিডিওলে আৰু আজি আৰম্ভ কৰিছো ভিডিওটো মই ইয়াৰ পৰা এনেকে তো গৈ আছো মই এতিয়া ঠাইলে ব্লগ কলৈনো গৈ আছো মই দেখুৱাম বাৰু তো গৈ আছো এতিয়া মই গ্যাস বুক কৰিবলৈ গৈ আছো আৰু কালি আমি ভাত বনাই থাকোতে গ্যাসটো হঠাতে শেষ হৈ গ'ল কতো পোৱা নাছিলো ৰাতি কাখৰে ঘৰ মানুহৰ পৰা লৈ ললো তো হেঁতক এতিয়া উভতাই দিব লাগিব যেহেতু সেই কাৰণে আমি যাওঁ এতিয়া মই গ্যাসটো বুক কৰি থৈ আহো তো ব্লগ গৈ আছো খোজকাঢ়ি যাম বেছি দূৰ নহয় ইয়াৰ পৰাই পাই গ'লোহি ভাগৰ লাগিছে ৰ'দটো ইমান চোকাকে দিছে বৰ গৰম লাগিছে তো আহি পিয়াহো লাগিছে ভাগৰো লাগিছে পানী গিলাচ খালো তো এতিয়া যাওঁ দুপৰীয়া ভাত পানীখিনি বনাওঁ আজি আবেলি ক'ৰবাত যোৱা কথাও আছে সেইটো বাৰু দেখুৱাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটাও কৰি দিব আৰু এতিয়া ৰন্ধা বঢ়া কৰিবলৈ লৈছোঁ এয়া আজি বিশেষ একো নাই ফুলকবি অকণমান কাটি লৈছোঁ মাছৰ লগত বনাম মাছ অকণমান আছে বিশেষ আৰু এয়াই আৰু এতিয়া যাওঁ ৰন্ধা বঢ়াত লাগোগে এইফালে কহু এজনী কহু হাই কৰি দিয়া ফুলকবি দেখুৱাই আছে তাই গতিকে লগ পাই আছোঁ ৰন্ধা বঢ়াখিনি কৰি লওঁ খাই বৈ লওঁ তাৰপিছত লগ পাই আছোঁ কাপখিনিও দেখুৱাই দিছোঁ তাই লিপষ্টিকখিনি খাই ল'লে আৰু ইয়াতে ফুট লগালে যে লিপষ্টিকেদি লগাই দিব লাগে বোলে ফুটো লগাইছে মোক দেখি পেলাই তাইও লগায় ইয়াতে ৰাতিপুৱা এয়া ৰেডি হৈ লৈছে পাৰ্টিত যাব বোলে পাৰ্টিত যোৱাৰ কাৰণে ৰেডি হৈ লৈছে এপল নহয় এইটো আলু হয় আলু আজি ওচৰতে আজি আমাৰ এটা মিটিং আছে তাত ব্ৰাইডেল কম্পিটিশ্যন হ'ব গৈ আছোঁ তালৈ বলক দেখুৱাই আছোঁ কি হ'ব আহি পালোঁ ইয়াতে হ'ব কম্পিটিশ্যনটো সেই হলটোৰ ভিতৰত চবেই ৰেডি হৈ আহিছে চবেই নিজৰ নিজৰ ষ্টেটৰ কইনা হৈ আহিছে যিহেতু ষ্টেট ব্ৰাইডেল কম্পিটিশ্যন হয় এইটো এতিয়া আৰম্ভ হ'ব গৈ আছে কণকণ দেখুৱাই দিছোঁ ভালে চবে কইনা সাজত আহিছে এইখন ষ্টেজ হয় তো তাতে আমাক মাতিব এজন এজনকৈ যাব লাগিব আৰু যদি দেখুৱাম এইটো এটা হল হয় এইটো চিনেমা হল হয় ইয়াতে মিটিংবিলাকো হয়
চাইডৰ ফালে অকণ দেখুৱাই দিছোঁ চবকে। ষ্টল লাগিছে, এতিয়া খাবলৈ গৈ আছোঁ। মিটিং শেষ হ'ল আৰু এয়া বাহিৰতে খোৱা বোৱাৰ ব্যৱস্থাও কৰা হৈছে। এতিয়া খাই লওঁ আমি। অকণমানকৈ প্লেটখন দেখুৱাই দিছোঁ, চলে ভাটো দেখুৱাইছে। এতিয়া এয়া মই বনাবলৈ লৈছোঁ গুজিয়া, যিহেতু দুদিন পিছত হোলী আহি আছে, সেইকাৰণে মই গুজিয়া বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই এয়া নাৰিকল ৰুকি থৈছোঁ। এয়া মই মিটিঙত যোৱাৰ আগতে নাৰিকল ৰুকি থৈ গৈছিলোঁ। গুজিয়াৰ ভিতৰত দিয়া ষ্টাফিংটোৰ কাৰণে বনাব লাগিব। ষ্টাফিংটোৰ কাৰণে মই এয়া প্ৰথমতে নাৰিকলখিনি ৰুকি লৈ এয়া শুকানকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ। ইয়াত একো দিয়া নাই। এয়া নাৰিকল ফ্ৰাই কৰি হোৱাতে তাতে মই দি দিছোঁ চুজি কেইটামানো ভাজি লৈছোঁ। এয়া একো নিদিয়াকৈ মই জাষ্ট এয়া অকণমান ফ্ৰাই কৰি লৈছোঁ, ৰোষ্ট কৰি লৈছোঁ। এইখিনি এনেকৈ লৰাই আছোঁ যাতে লাগি নধৰে। হৈ গ'ল মোৰ এয়া দুয়োখিনি ভাজি, নাৰিকল আৰু চুজি ভাজি ল'লোঁ। ভাজি লৈ হোৱাতে মই একেখন কেৰাহীতে মই এয়া দি দিছোঁ খয়া। মাৱা বুলিও কয়, এইটো গাখীৰৰ পৰা বনোৱা হয়। গাখীৰখিনি উতলাই শুকান কৰি পেলাই এই বস্তুটো বনোৱা হয়। মই ঘৰতে বনোৱা নাই, মই কিনি আনিছোঁ এইটো। মই প্ৰতিবাৰে কিনিয়ে আনো, এইটো মই ঘৰত বনাই পোৱা নাই। এইটো গুজিয়াৰ মেইন ইনগ্ৰেডিয়েণ্টছ হয়, এইটো নহ'লে গুজিয়া কেতিয়াও নহয়। তো গুজিয়া এই মাৱাখিনি এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকে গলি নাযায়। অকণমান যেতিয়া গলি ঢিলা হৈ যাব, তেতিয়া এই বস্তুটো হৈ যাব। মই আৰু অকণমান দি দিছোঁ, কম হ'ব যেন লগাতে। এইখিনিয়ে হৈ যাব। এতিয়া এইখিনি মই ভালদৰে লৰাই থাকিম যাতে লাগি নধৰে। লৰাই থাকিব লাগিব। অকণমানকৈ এতিয়া গলিবলৈ ধৰিছে, লাগি ধৰিছে, সেইকাৰণে এতিয়া লৰাই থাকিব লাগিব নন ষ্টপ ইয়াক। এয়া হৈ গ'ল, ৰেডি হৈ গ'ল। মাৱাখিনিও গলাই হৈ গ'ল। তো এতিয়া মই তাতে দি দিছোঁ, এয়া চেনি দি দিছোঁ। মাৱাখিনি গৰম হৈ থাকোঁতেই দি দিব লাগিব, তেতিয়াহে এই চেনিখিনি গলি যাব। আৰু নহ'লে চেনিখিনি মিক্সিত পিচি পাউডাৰ বনাই দিলেও হ'ব। মোৰ ওচৰত ইমান সময় নাছিল কাৰণে মই চেনিকে দি দিলোঁ, গোটা চেনিকে। গুড়া কৰি দিব পাৰিলে বেছি ভাল হয়, তেতিয়া গলিবলৈ বেছি সময় নালাগে। এইখিনি এতিয়া গৰম হৈ থাকিলে গলি যাব। এয়া মই অকণমান লৰাই দিছোঁ, গেছটো অকণমানকৈ জ্বলাই থৈ পেলাই। গলি যোৱালৈকে এনেকৈ লৰাই থাকিম। এতিয়া প্ৰায় মিক্স হৈ গৈছে চেনি আৰু মাৱাখিনি সুন্দৰকৈ মিক্স হৈ যোৱাতে এতিয়া মই ইয়াতে দি দিম আগতে ৰোষ্ট কৰি থোৱা নাৰিকলৰ গুড়াখিনি আৰু চুজিখিনি একেলগে মিক্স কৰি দিম। অকণকৈ দিম, বেছি হ'লেও টেষ্টটো বেয়া হৈ যাব। চেনি কম, মিঠাটো কম লাগিব, সেইকাৰণে জোখমতে দি থাকিম। এয়া মই দি দিছোঁ, চুজিখিনি দি দিছোঁ। ইয়াতে কাজু, কিচমিচ এনেধৰণৰ বস্তু ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে। মোৰ ওচৰত এতিয়া সেইটো নাছিল কাৰণে মই নিদিলোঁ। অকণমান ইলাইচি পাউডাৰ দি দিছোঁ মই, ধুনীয়া গোন্ধ এটা আহিবলৈ। এয়া প্ৰায় ৰেডি হৈ গ'ল, গুজিয়াৰ ষ্টাফিং কমপ্লিট হৈ গৈছে। এয়া এতিয়া গুজিয়া বনাব পৰা হৈ গৈছে। এইখিনি মই এতিয়া নমাই থৈ দিম, গেছ অফ কৰি দিলোঁ। এতিয়া শেষত মই অকণমান ইলাইচি পাউডাৰো দি দিছোঁ, সেইটো দেখুওৱা নহ'ল। সেইটো দিলে এটা ধুনীয়া গোন্ধ এটা আহে, টেষ্টটো ভাল কৰে। চ' চাওক, এয়া মোৰ হৈ গ'ল। চেনিটো অকণমান কম লগাতে মই আকৌ অকণমান চেনি দি দিছোঁ। তো টেষ্ট কৰি চাইছিলোঁ, মই চেনিটো অকণমান কম পাইছোঁ, সেইটো কাৰণে মই আৰু অকণমান দি পেলাই মই এয়া লৰাই দিছোঁ গেছটো জ্বলাই, যাতে চেনিখিনি ভালকৈ গলি যায়। এয়া লৈছোঁ, মই ময়দা লৈছোঁ। ময়দা মই মাৰি থৈ দিছিলোঁ, এই আধা ঘণ্টা আগতে মাৰি থৈ দিছোঁ।
পাৰি এনেকৈ আধা ঘণ্টা ৰেষ্টত থ'ব লাগিব, তেতিয়াহে একদম কোমল হৈ যায়। তো এইখিনি মই এনেকৈ লৈছোঁ, বাকীখিনি মই থৈ দিছোঁ বতাহ লাগি শুকাই যায় কাৰণে। এয়া সৰু সৰু অকণ অকণকৈ লৈ লৈছোঁ, ইমানটোকে ল'লেই হ'ব। মন কৰিব যাতে বতাহ লাগি শুকাই নাযায়, নহ'লে ফাটি যোৱাৰ সম্ভাৱনা থাকে। মই এনেকৈ এটা এটাকৈ বেলি যাম। অলপ পাতলকৈ বেলিব লাগিব। এইটো মই লৈ লৈছোঁ, সাঁচা এটা লৈ লৈছোঁ, ইয়াতে এনেকৈ দি দিম। এনেকৈ চাইডত এনেকৈ পানী লগাই দিব লাগিব। জোখমতে দিব লাগিব, বেছি দিলে মানে ফাটি যোৱাৰ সম্ভাৱনা থাকে। জোখমতে দিব, তেনেকৈ দিলে আমাৰ গুজিয়া। এয়া হৈ গ'ল ধুনীয়া চেপাৰ এটা। এনেকৈ বতাহ নলগাকৈ এনেকৈ থৈ দিব লাগিব পলিথিনৰ ভিতৰত, বতাহ যাতে নালাগে। বনালোঁ, এতিয়া মই বাকীকেইটা বনাই আছোঁ, গতিকে বলক। ৰেডিকেইটা মই বেলি লৈছোঁ, এতিয়া ভাজিম। এয়া তেল দিছোঁ কেৰাহীত, তেল অকণ গৰম হৈ লওক। মই এতিয়া এইকেইটাই ভাজিম, অকণ দেৰিকৈ পিছত বেছিকৈ ভাজি আছোঁ। আমাৰ গৰম হৈ গৈছে, এয়া মই অকণমান ময়দা দি পেলাই মই চেক কৰি দিছোঁ। গৰম হৈ গৈছে তেল। এটা এটাকৈ দি ভাজি থাকিম। মোক কেৰাহীখন সৰু কাৰণে বেছিকৈ দিব নোৱাৰি। এইকেইটা মই বনালোঁ, এতিয়া বাকীকেইটা পিছত বনাম। এইকেইটা বনাই দেখুৱালোঁ আপোনালোকক, কেনেকুৱা হৈছে জনাব। কেইখনমান হোলীৰ পিক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এয়া, আৰু হোলীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ সকলোকে। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।